আমি ডিসকাস কৰিম thin lens formula and lens makers equation. So first of all, what is thin lens? Thin lens মানে কি হয়? So thin lens মানে এটো হ'ব যেতিয়া lens খনৰ thickness টো খুব কম হ'ব with respect to the other dimensions of the object. Say object distance. তাৰ মানে এখন লেন্সৰ thickness টো যদি object distance তকৈ কম হয় so তেনেকুৱা লেন্সক আমি কি বুলি কম thin lens বুলি কওঁ হল কনসিডাৰ কৰিছো এখন লেন্স এই লেন্সখনৰ ৰিফ্ৰেক্টিভ ইনডেক্স μ2 কোড ৰখাইছো মই μ1 মিডিয়ামৰ ৰখাইছো where μ2 greater than μ1 ঠিক আছে তিয়া এইটো হৈছে তাৰ অপটিক্যাল সেন্টাৰ লেন্সখনৰ এটো p p ৰ পৰা u ডিসটেন্সত মই কি ৰখাইছো এটা অবজেক্ট o ঠিক আছে এতিয়া ও পয়েন্টৰ পৰা এডাল ৰে মই কি কৰিছো ইয়াত ইনসিডেন্ট কৰিছো তে ইনসিডেন্ট যদি মই কৰাইছো তেতিয়ালে কি হ'ব ৰিফ্ৰেকশন হ'ব since this medium is lighter medium this medium is lens খনৰ medium তো হৈছে denser medium তেতিয়ালে কি হ'ব লাইট ৰে নরমাল ওচলে আহিব তাৰ মানে এনেকে হ'ব বেন্ড হ'ব নেক্সট এই লাইট ৰে ডাল আকৌ কি হ'ব মিডিয়াম তো চেঞ্জ হৈছে তাৰ মানে ডেন্সাৰৰ পৰা লাইটাৰলৈ গৈছে তেতিয়ালে কি হ'ব নরমালৰ পৰা কি হ'ব আতৰি যাব কথাটো এটো যদি এই সারফেসখন নাথাকিলে হেতে তেতিয়ালে এই লাইট ৰেটো ইয়াত পৰিলে না তাৰ মানে এটো পইণ্টত এটা ইমেজ ফৰ্ম কৰিলে কিন্তু কৰিলে হেতে কিন্তু এই সারফেসখন থকাৰ কাৰণে ইমেজটো ক'ত ফৰ্ম হৈছে ইয়াত ফৰ্ম হৈছে ঠিক আছে ইয়াত মই এজিউম কৰিছো যে μ2 greater than μ1 μ2 greater than μ1 তে কনসিডাৰেশন তো এটো ইয়াৰ পৰা এই পইণ্টটো মই ডিসটেন্সটো এটো আছে কি ইমেজ ডিসটেন্স এটো মই v ডেশ বুলি কলো আৰু এটো পইণ্টৰ পৰা এটো মই v বুলি কলো ঠিক আছে তে এটো যদি অকমান ভালকে চাব লগিয়া হয় তেতিয়ালে মই এটো এনেকে শিকিম এখন লেন্স সো লেন্সখনৰ কি হ'ব দুটা স্ফিয়াৰ এই সারফেসখনৰ কাৰণে মই এটা কি পাম এনেকে পাম আৰু এই সারফেসখনৰ কাৰণে মই এনেকা পাম হল তেতিয়া মই কি পাম এটো পইণ্ট p অপটিক্যাল সেন্টাৰ হল এতিয়া যদি মই ইয়াৰ পৰা এডাল ৰে ইয়াত ইনসিডেন্ট কৰাও তেতিয়ালে কি হ'ব ৰিফ্ৰেকশন হ'ব তাৰ মানে বেন্ড হ'ব হল তে আমি জানো স্ফেৰিকেল সারফেসৰ কাৰণে আমি কি জানো স্ফেৰিকেল সারফেসৰ কাৰণে আমি জানো নরমাল ডাল কি হয় সেন্টাৰৰ মাজেদি পাৰ হয় তাৰ মানে এখন লেন্স হল ডাল অপটিক্যাল সেন্টাৰ তো এই সারফেসখনৰ কাৰণে মই কি পাম এটা এনেকে এটা পাম আৰু এই সারফেসখনৰ কাৰণে মই এটা পাম এনেকুৱা সো এই সারফেসখনৰ কাৰণে এটা সেন্টাৰ c1 এই সারফেসখনৰ সেন্টাৰ c2 পাম হল এতিয়া মই লাইট ৰে কি কৈছো ইয়াত ইনসিডেন্ট কৰাইছো হল তেতিয়া হলে নরমাল ডাল কি হ'ব এটা এনেকুৱা হ'ব এতিয়া পোহৰ ক'ৰ পৰা গৈছে লাইটাৰৰ পৰা ডেন্সাৰলৈ গৈছে এটা কি হ'ব নরমালৰ ওচৰ চাপি আহিব তো এনেকে হ'ব নেক্সট এই সারফেসখনৰ কাৰণে ইয়াত ইনসিডেন্ট হ'ল এটো পইণ্ট তেলে ইয়াত নরমাল ডাল মই কি পাম এনেকে পাম এটা এনেকে নরমাল পাম তেলে কি হ'ব ডেন্সাৰৰ পৰা লাইটাৰলৈ গৈছে কি হ'ব নরমালৰ পৰা আতৰি আহিব তাৰ মানে এটো পইণ্টত পাম এটোৱে কথা হ'ল এতিয়া কথাটো এটো এই সারফেসখনৰ কাৰণে যেটো ইমেজত ফৰ্ম হৈছে এই ইমেজটো এই সারফেসখনৰ কাৰণে এটা কি হ'ব ভাৰ্চুৱেল অবজেক্ট হ'ব এটা কি হ'ব ভাৰ্চুৱেল অবজেক্ট হ'ব হল তে কনসিডাৰ কৰিছো কনসিডাৰ a thin lens of refractive index μ2 situated in a medium of refractive index μ1 where μ2 greater than μ1 এটো কইলো object distance মই কি এজিউম কৰিলো u কোনটো পইণ্ট o point from কি p পোলৰ পৰা হল ফাৰ্স্ট সারফেস খনৰ কাৰণে for first surface
এইখনক মই ক'লো সাৰফেস 1 এইখনক ক'লো সাৰফেস 2 সো ফাৰ্স্ট সাৰফেস খনৰ কাৰণে ইমেজটো ফৰ্ম হৈছে ক'ত I1 সো এই পইণ্টত মই ইমেজ ডিসটেন্সটো মই লিখি ললো এটো ইমেজ ডিসটেন্স ফাৰ্স্ট সাৰফেস খনৰ কাৰণে ইমেজ ডিসটেন্সটো মই ক'লো v ড্যাশ বুলি হল নেক্সট সেকেন্ড সাৰফেস খনৰ কাৰণে নেক্সট সেকেন্ড সাৰফেস খনৰ কাৰণে এই সাৰফেস খনৰ কাৰণে কি হ'ব I1 point I1 is the virtual object দ্বিতীয় সাৰফেস খনৰ কাৰণে এই পইণ্টটো কি হ'ব ফাৰ্স্ট সাৰফেস খনৰ কাৰণে যেটো ইমেজ ফৰ্ম হৈছে সেকেন্ড সাৰফেস খনৰ কাৰণে এটা কি হ'ব এটো ভাৰ্চুৱেল অবজেক্ট হ'ব আৰু এই ইমেজটো ফৰ্ম হ'ব ক'ত I সো সেকেন্ড সাৰফেস খনৰ কাৰণে পইণ্টটো কোনটো I এটো পইণ্টত ইমেজ ডিসটেন্স কি বুলি এজিউম কৰিলো মই v বুলি এজিউম কৰিলো হৈছে এতিয়া যদি মই স্ফেৰিকেল সাৰফেসৰ ৰিফ্ৰেকশনৰ ফৰ্মুলাটো এপ্লাই কৰো তাৰ মানে ৰিফ্ৰেকশন এট স্ফেৰিকেল সাৰফেস using the formula refraction at spherical surface using refraction at spherical surface এই সাৰফেস খনৰ কাৰণে তেতিয়ালে আমি পাইছিলো ফৰ্মুলাটো এনেকুৱা আছিল এখন স্ফেৰিকেল সাৰফেস আছিল এটো এনেকুৱা এটো পইণ্ট P পোল ইয়াৰ পৰা কি হৈছে লাইটৰে এনেকৈ গৈছিল সো এনেকৈ ফৰ্ম হৈছে এই স্ফেৰিকেল সাৰফেস খনৰ ৰিফ্ৰেক্টিভ ইনডেক্স μ2 বুলি কৈছিল আৰু ইয়াৰ কি কৈছিল মিডিয়ামটো μ1 বুলি কৈছিল তেতিয়া মই এটা ফৰ্মুলা পাইছিলো কি পাইছিলো μ2 ডিভাইডেড বাই v minus μ1 divided by u equal μ2 minus μ1 divided by r হৈছে তাৰ মানে ইয়াত কি হৈছে ৰে টু লাইট কোৰ পৰা গৈছে μ1 ৰ পৰা গৈছে কলে μ2 লে μ1 ৰ পৰা গৈছে μ2 লে সো μ2 টো হৈছে জলে গৈছে লাইটটো আৰু μ1 টো হৈছে জৰ পৰা গৈছে তেনেকৈ শিকি ললে হ'ল এতিয়া লাইট কি হৈছে μ1 ৰ পৰা গৈছে কলে গৈছে μ2 লে গৈছে তেতিয়া মই লিখিম কি বুলি ইউজিং দিস ফৰ্মুলা সেম ফৰ্মুলা μ2 ডিভাইডেড বাই v ইমেজ ডিসটেন্স এই সাৰফেস খনৰ কাৰণে এটো কি হ'ব এটো I1 তাৰ মানে মই লিখিম μ2 ডিভাইডেড বাই v ড্যাশ মাইনাস μ1 ডিভাইডেড বাই u দিস ইকুৱেল μ2 minus μ1 divided by r এতিয়া r টো কি হ'ব এই সাৰফেস খনৰ কাৰণে অলৰেডি মই দেখাইছো r1 সো এটো মই লিখিম r1 দিস ইজ ইকুৱেচন নম্বৰ 1 হল এটো কোৰ কাৰণে ফৰ ফাৰ্স্ট সাৰফেস এটো ফাৰ্স্ট সাৰফেস খনৰ কাৰণে হৈছে নেক্সট সেকেন্ড সাৰফেস খনৰ কাৰণে কি হৈছে সেকেন্ড সাৰফেস খনৰ কাৰণে কি হৈছে সেকেন্ড সাৰফেস খনৰ কাৰণে এটো মই অলৰেডি কৈছো এটো ভাৰ্চুৱেল অবজেক্ট হ'ল সো লাইট ৰে কি হৈছে কোৰ পৰা গৈছে এইটো পইণ্টৰ পৰা ইয়ালৈ আহিছে তাৰ মানে μ2 ৰ পৰা μ1 লৈ গৈছে সেকেন্ড সাৰফেস খনৰ কাৰণে I1 টো হৈছে এটা ভাৰ্চুৱেল অবজেক্ট তেতিয়ালে লাইট ৰে কোৰ পৰা কলে গৈছে μ2 ৰ পৰা μ1 লৈ আহিছে তেতিয়ালে মই কি কৈছো জলে গৈছে তাৰ মানে μ1 ডিভাইডেড বাই v কোড ফৰ্ম হৈছে এটো পইণ্টত তাৰ মানে এটো মই লিখিম v বুলি ইমেজ ডিসটেন্স v মাইনাস μ2 ডিভাইডেড বাই কি হ'ব u অবজেক্ট ডিসটেন্স মই অলৰেডি কৈছো এটো অবজেক্ট ভাৰ্চুৱেল অবজেক্টৰ অবজেক্ট ডিসটেন্স মই অলৰেডি কৈছো v ড্যাশ দিস ইকুৱেল কি হ'ব μ1 minus μ2 divided by r a সাৰফেস খনৰ কাৰণে ৰেডিয়াস হ'ব r2 this is equation number 2 হৈছে ক্লিয়াৰ এতিয়া from equation 1 and 2 এই দুটাক যদি মই এড কৰি দিও তেতিয়ালে মই কি পাম ইকুৱেচন দুটা এতিয়া কি কৰিম মই ইকুৱেচন 1 plus 2 কৰি দিও ইকুৱেচন 1 plus 2 কৰি দিলে মই কি পাম লেফট হ্যান্ড সাইড প্লাস লেফট হ্যান্ড সাইড প্লাস লেফট হ্যান্ড সাইড কৰিব লাগিব
left mu2 divided by v dash minus mu1 divided by u plus mu1 divided by v minus mu2 divided by v dash this equal mu2 minus mu1 divided by r1 plus mu2 নহয় mu1 minus mu2 divided by r2 এটো পাম হৈছে সো এতিয়া মই কি দেখিছো mu2 divided by v dash plus minus cancel out এটো আৰু এটো cancel out সো এটো হ'ব কি সো এটো বনি যাব mu1 divided by v minus mu1 divided by u this equal এটুক যদি মই এনেকৈ লিখো mu2 minus mu1 divided by r1 এয়া যদি মই মাইনাস এটা কমন লওঁ তেতিয়া এটো বনি যাব মাইনাস অফ mu2 minus mu1 divided by r2 এটো মাইনাস তো কমন ললো মাইনাস মাইনাস প্লাস এটো বনাই লব পাৰ minus mu2 minus minus plus হল এতিয়া মই কি পাম এতিয়া মই এটো পাম ইয়াত যদি মই এতিয়া mu1 তো কমন লওঁ mu1 তো যদি মই কমন লওঁ তেতিয়ালে মই পাম 1 by v minus 1 by u this equal আৰু ইফালে mu2 minus mu1 যদি মই কমন লওঁ তেতিয়ালে মই পাম 1 by r1 minus 1 by r2 হল এতিয়া mu1 এৰে ডিভাইড কৰি দিলে 1 by v minus 1 by u this equal mu2 minus mu1 divided by mu1 into 1 by r1 minus 1 by r2 so this implies 1 by v minus 1 by u equal etu jodi ma divide koro tetele to pam moi nage mu2 by mu1 minus 1 into 1 by r1 minus 1 by r2 tamane etu moi nage pam mu2 minus mu1 divided by mu1 so mu2 by mu1 minus mu1 by mu1 mu1 cancel out 1 tamane to hobo mu2 minus mu1 minus 1 etu pam hoise so মই এটো কি পালগে 1 by v minus 1 by u equal মই কি পাম mu2 divided by mu1 minus 1 into 1 by r1 minus 1 by r2 হল এতিয়া মই যদি চাও if the object is placed at infinity যদি object to infinity placed হয় infinity ৰখাও তেতিয়ালে মই ইমেজ টু কত পাম ফোকাসত পাম অলৰেডি I have discussed image formation by convex lens concave lens so object to যদি infinity থাকে ইমেজ টু কত পাম মই কত পাম ফোকাসত পাম এটা লিখিব পাৰিম if u equal infinity যদি u to মই ক ৰখাইছো infinity ৰখাইছো তেলে ইমেজ টু কত ফর্ম হবো ফোকাসত ফর্ম হবো ফোকাসত ফর্ম হবো ইমেজ টু কত ফর্ম হবো ফোকাসত ফর্ম হবো ইমেজ টু কত ফর্ম হবো ফোকাসত মানে অবজেক্ট টু ইফ অবজেক্ট টু মই ক ৰখাইছো ইনফিনিটি ৰখাইছো তেতিয়ালে ইমেজ টু কত ফর্ম হবো ফোকাসত আৰু ফোকাসত যদি ফর্ম হয় তেতিয়া হলে এটো কি হ'ব focal length তামানে f পাম ফোকাসত ফর্ম হবো তামানে এটা তুমি লিখিব পাৰিম 1 by f কত ফর্ম হবো ফোকাসত ফর্ম হবো আৰু ফোকাস আৰু ইয়াৰ মাজৰ ডিসটেন্সটো কি বুলি কম আমি focal length বুলি কম minus 1 by infinity this equal mu2 divided by mu1 minus 1 into 1 by r1 minus 1 by r2 তাহলে এটো মই লিখিব পাৰিম 1 by f equal mu2 divided by mu1 minus 1
into 1 by R1 minus 1 by R2 এতিয়া মই যদি কনসিডাৰ কৰো গ্লাছখনৰ ৰিফ্ৰেক্টিভ ইনডেক্স মিউ বুলি আৰু মই গ্লাছখন এয়াৰত ৰখাইছো এয়াৰ মিডিয়ামত ৰখাইছো তেতিয়া হলে কি পাম আমি জানো এয়াৰৰ কাৰণে ৰিফ্ৰেক্টিভ ইনডেক্স কিমান 1 if we consider this lens is placed in air তেতিয়ালে কি পাম তেতিয়ালে mu1 equal মই কি পাম 1 পাম আৰু mu2 equal mu বুলি কলো এটো মই কলো যে গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্স অফ গ্লাছ এটো এজিউম কৰি ললো মই তেতিয়ালে ইকুৱেশ্যনটো কি বনি যাব 1 by f equal mu2 মানে mu divided by 1 minus 1 into 1 by r1 minus 1 by r2 তাৰ মানে এটো হ'ব 1 by f equal mu minus 1 into 1 by r1 minus 1 by r2 এইটো কি বুলি কয় লেন্স মেকাৰ্স ইকুৱেশ্যন বুলি কয় লেন্স মেকাৰ্স ইকুৱেশ্যন বুলি কয় why because it tells what curvature will be needed to make a lens of desired focal length হল সো তাৰপৰ আমি কি পাম এটুক মই পালো এটো হৈছে লেন্স মেকাৰ ইকুৱেশ্যন সো therefore আমি কি লিখিব পাৰিম 1 by v minus 1 by u equal কি লিখিব পাৰিম 1 by v minus 1 by u equal 1 by f therefore this equal this এটো হৈছে লেন্স ফৰ্মুলা এটা হৈছে এটো হৈছে লেন্স মেকাৰ্স ইকুৱেশ্যন ঠিক আছে